ओके ठीक है सर आज आम प्रत्येक यू कारण क्या आज धरना कार्यसूची यू कारण लोৱা হৈছে যিহেতু ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন IOC এওডিত এই ঠিকা শ্ৰমিক সন্থাৰ এই সিভিল ডিপাৰ্টমেণ্ট টাউনশ্বিপ সিভিল ডিপাৰ্টমেণ্টত যিহেতু আমাৰ হাউচিং বোৰ্ডত 3টা ব্লকে কাম কৰে তাৰ পিছত কি হয় তেখেতলোকক বিনা সঁজুলি তেখেতলোকক এনেকুৱা জেগাত পঠিয়াছে তাত তলত খিলি টিং লোহা হেৰি থকা অৱস্থাত আৰু ধুনীয়া ভৰ জংগল তাত কি হল কালি হেনেকে ঘাঁহ কাটি থাকোঁতে তাত এজোপা ডাঙৰ এজোপা কুণ্ডু আছিলে এবাৰ কুণ্ডু পাই আহি আমাৰ শ্ৰমিক এজনৰ মাথাতে কমচে কম 3জনী মানে ফুটিছে নাকত ফুটিছে কামুৰিছে তাৰপিছত হাতত কামুৰিছে আজি সেই মানুহজন মেডিকেলত ফচি আছে আৰু এই ডিপাৰ্টমেণ্টত যেতিয়া খবৰ দিয়া হ'ল যে আমাৰ শ্ৰমিক এজন এনেকুৱা অৱস্থা হৈছে তাত কি হল ডিপাৰ্টমেণ্টৰ ফালৰ পৰা মেনেজাৰ এজনে বা অফিচাৰ এজনে কৈ ফোন কৰি কৈছে যে তোমালোকে মেডিকেল লৈ যা সেইটো আমাৰ দায়িত্ব নহয় সেইটো কন্ট্ৰেক্টৰ দায়িত্ব কিন্তু কামটো কন্ট্ৰেক্টৰে নকয় কামটো এই মেনেজমেণ্টে কয় বা এই ডিপাৰ্টমেণ্টৰ মানুহে কয় এতিয়া আপোনালোকে চাব এই ডিপাৰ্টমেণ্টৰ হাৰেক মহিনা 1 তাৰিখে বা 2 তাৰিখে ইয়াত এখন সেফটি মিটিং হয় সুৰক্ষা সঁজুলিৰ বিষয়ে তেখেতলোকে তাত কোৱা হয় যে আপোনালোকে প্ৰথমতে সুৰক্ষাটো চাব তাৰপাছত আপোনালোকে কামত ধৰিব কিন্তু আমাৰ এই সুৰক্ষা নামত এই মেনেজমেণ্টে ভেকু ভাওনা কৰি এতিয়ালৈকে নাই তেখেতলোকে সুৰক্ষা সঁজুলি দিয়ে নাই কিবা দিয়ে আমি হেভিকে শুনাৰ খালি ভৰিয়ে হাৱা চেণ্ডেল পিন্ধি সেনেকুৱা খাতৰনাক জেগাত আমি কাম কৰিবলগীয়া হয় তাৰ বিনিময়ত আজি প্ৰত্যেকটো কোৱা হৈছে আৰু এটা ইয়াত প্ৰধান লক্ষ্য হৈছে টাইম মতে আমি কোনো দিন দৰমহা নাপাওঁ টাইম মতে আমি দৰমহা নাপাওঁ কেতিয়া কোনো মাহত 2 মাহ হৈ যায় কোনো মাহত 28 তাৰিখ হৈ যায় এনেকুৱা ধৰণৰ আৰু এটা কথা চিন্তা কৰি চাব কোনোবা এজন মানুহে যদি কাৰেণ্টৰ এটা কাম কৰে টেষ্টাৰ দি পিনে কামটো চাই যদি তাত কাৰেণ্ট আহি থাকে কাম কৰিব নালাগে কিন্তু আমাৰ ইয়াৰ অফিচাৰবিলাকে উচতাই দিয়ে যে কাম কৰিবই লাগিব ধৰি সেইটো অৰ্ডাৰ আছে তেখেতলোকে জানে এনেকুৱা ন্যায় আইনচিপ কি আৰু ইয়াত এনেকুৱা ধৰণৰ আমাৰ চিভিল টাউনশ্বিপ ডিপাৰ্টমেণ্টৰ অফিচাৰ আছে যিহেতু তেখেতলোকে মালিক পক্ষৰ লগত মিলি আজি কণ্টেক্ট এটা নতুন কণ্টেক্ট এটা হ'ল তেখেতলোকে মালিক পক্ষৰ লগত মিলি মালিকে গুণ্ডা টেক্স লৈ যে মানুহক 5,000 3,000 টকা এনেকৈ কমাই দিম বুলি কয় তাৰপিছত যদি তেখেতলোকে নিদিয়ে ডিপাৰ্টমেণ্টৰ পৰা প্ৰেছাৰ দিয়ে ডিপাৰ্টমেণ্ট অফিচাৰে প্ৰেছাৰ দি পিনে কয় যে তোমালোকে মালিকৰ লগত ডিছকাছ কৰা মালিকে বোলে প্ৰিন্সিপাল এমপ্লয় চিন্তা কৰিছ এজন যদি IOC অফিচাৰ প্ৰিন্সিপাল এমপ্লয় আমি ৰ'ব মই আপোনালোকক এটা কথাই কওঁ যে আমি কাৰ ঘৰত কাম কৰোঁ আমি ইণ্ডিয়ান অইল কৰ্পোৰেশ্যনত কাম কৰোঁ নে মালিকৰ ঘৰত কাম কৰোঁ আরে মালিকেতো যি টেন্ডাৰ মাৰে তেখেতেতো বেনিফিট পাই থাকে তাৰ ওপৰত আমাৰ ওপৰত আমি পইচা পাওঁ কি টকা সেইটো আমাৰ ঘৰ ভাড়া আছে মেডিকেল আছে অপংগমত ঢেৰ কিছু আছে পঢ়া শুনা ল'ৰা ছোৱালী আছে চব আমি আজি এই 27,000 টকা পাই আমি মাহটো চলিব নোজে তাৰ ওপৰত আমি মালিক পক্ষ দিবগৈ লাগে কোনোবাই 3,000 কোনোবাই 5,000 এই বস্তুটো অলৰেডি মেনেজমেণ্টত জনোৱাৰ পাছত মেনেজমেণ্টে উল্টাই ৰিকুৱেষ্ট আমাৰ শ্ৰমিকক কয় যে তোমালোকে হেৰিয়ৰ লগত মিলি লোৱা কিবা কণ্ট্ৰেক্টৰ লগত এইটো কেনেকুৱা নিয়ম এইটো ক'ৰ পৰা আহিলে এইটো কেনেকুৱা নিয়ম আহিলে তা গতিকে এনেকুৱা অফিচাৰক আমি আপোনালোকৰ মিডিয়াৰ যোগেদি সকনি দিছোঁ সকীয়া দিব বিচাৰিছোঁ যে ভৱিষ্যতে তেখেতে যদি এনেকুৱা ফিডবেক দিয়ে কিন্তু আমাৰ মেনেজমেণ্ট আমাৰ ৱৰ্কাৰ শুই নাথাকে শ্ৰমিক শুই নাথাকে কিন্তু তেখেতৰ ওপৰত আমি একশ্যন ল'ম ইমানকৈ মোৰ বক্তব্য সামৰিলোঁ ধন্যবাদ আৰু এটা কথা মেনেজমেণ্টৰ এইখিনিয়ে মই জনাব বিচাৰিছোঁ যে যিজন শ্ৰমিকৰ কালি এক্সিডেণ্টটো হ'ল তেখেতৰ আজি কামত আহিব পৰা নাই তেখেতে আজি ঘৰত বহি আছে শুই আছে মই তেখেতৰ ঘৰত গৈ নিজে চাই আহিছোঁ কণ্ডিশ্যন বহুত বেয়া কাৰণ যিহেতু মাথাত মাৰিছে 3জনীয়ে মই নিজে চাই আহিছোঁ পূৰা মাথাৰ এক চাইড ফুলি আছে গতিকে মেনেজমেণ্টক ইয়াৰ পৰা আমি জনাই দিছোঁ যে তেখেতক বিনাৰ হেৰিয়ত তেখেতক প্ৰেজেণ্ট দিব লাগিব যিমান দিন তেখেতলোকে ভাল নাপায় আৰু এটা এইখিনিতে মই আপোনালোকৰ মিডিয়াৰ থ্ৰুৱেদি ওপৰলৈ জনাব বিচাৰিছোঁ যে এই শোষণ নীতিবিলাক যিবিলাক চলি আছে প্ৰত্যেক ডিপাৰ্টমেণ্টৰ অকল চিভিল আজি টাউনশ্বিপ বুলি নহয় বহুত ডিপাৰ্টমেণ্টৰ এইবিলাক দুৰ্নীতি চলি আছে যিহেতু মেনেজমেণ্ট আৰু ডিপাৰ্টমেণ্টৰ হিয়াচি আৰু কণ্ট্ৰেক্টাৰ মাজত মালিক পক্ষৰ লগত মিতিৰালি কৰি গোপন বুজাবুজি কৰি কিছুমান আমাৰ শ্ৰমিকক সুৰক্ষা সঁজুলিৰ পৰা ধৰি অন্যান্য সা সুবিধাৰ পৰা ধৰি দৰমহা পাতিৰ পৰা ধৰি বহুত আমি জিহাজী ভুগি আছোঁ গতিকে আজি আমি শ্ৰমিক শ্ৰেণী জাগিছোঁ আৰু জাগিম ভৱিষ্যতে আজি আপোনালোকৰ মিডিয়া থ্ৰুৱেদি জনাব বিচাৰিছোঁ যদি আজি এই মেটাৰটোত যদি তেখেতলোকে কোনো একশ্যন নলয় ইয়াকো আমি তীব্ৰ আন্দোলন কৰি দিম ভৱিষ্যতে দৰকাৰ হ'লে আমি ডিগবৈ ৰিফাইনাৰী বন্ধ কৰিবলৈ সাজু আছোঁ ধন্যবাদ